সঘনে বিতৰ্কত থকা গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় নাম গেট হাস্পাতাল। চিকিৎসাৰ নামত গেট হাস্পাতালত কি হয় বহুতে হয়তো জানে। এই গেট হাস্পাতালৰ স্বত্বাধিকাৰী এইজন ডাক্তৰ বেদব্ৰত পাঠক। চিকিৎসা বৃত্তিৰ উপৰিও ৰাজনীতিত মনোনিৱেশ কৰিছে ডাক্তৰ পাঠকে। হাজো শুৱালকুছি সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ মন মেলিছে বেদব্ৰত পাঠকে। অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হাজো শুৱালকুছি সমষ্টিটো। বেদব্ৰত পাঠক অনুসূচিত জাতিৰ লোক হয় জানো? সংৰক্ষিত সমষ্টিটোত প্ৰাৰ্থিত্বৰ দাবী তুলি ডাক্তৰ পাঠকে আৰম্ভ কৰিছে কুচকাৱাজ। অনুসূচিত জাতিক প্ৰতিনিধিত্ব কৰা দল সংগঠনে ডাক্তৰ পাঠকক লৈ গুণাগথা আৰম্ভ কৰিছে। ডাক্তৰ পাঠক কেনেকৈ হ'ল অনুসূচিত জাতিৰ লোক? উত্তৰ কামৰূপ অনুসূচিত জাতি পৰিষদে পাঠকৰ বিৰুদ্ধে তুলিছে অভিযোগ। ডক্টৰ বেদব্ৰত পাঠক পিতা কনক চন্দ্ৰ পাঠক তেখেতে কোনো কাৰণত অনুসূচিত জাতিৰ নমক্ষুদ্ৰ সম্প্ৰদায়ৰ লোক নহয়। আমি 100% কনফাৰ্ম। চাৰ্টিফিকেটখন আপোনালোক দেখিছে যে 24/9/2024 তেখেতে চাৰ্টিফিকেটখন ওলাইছে। তাৰমানে আৰু এটা কথা চাৰ্টিফিকেটখন আপোনালোকে দেখিবি তেখেতে বামুণীৰে নিৰ্দেশ লৈছে, যিটো এড্ৰেছ তেখেতৰ ভুৱা এড্ৰেছ। তাৰমানে জাতি পৰিষদ আৰু সমতা সৈনিক দলৰ মতে ডাক্তৰ পাঠক কোনো কাৰণতে অনুসূচিত জাতিৰ লোক নহয়। আনকি তেওঁৰ কোনো বংশ পৰিয়াল অনুসূচিত জাতিৰ লোক নহয়। তেনেহ'লে ডাক্তৰ পাঠক কেনেকৈ হ'ল অনুসূচিত জাতিৰ লোক? ডাক্তৰ বেদব্ৰত পাঠকে ক'ত পালে SC চাৰ্টিফিকেট? ডাক্তৰ বেদব্ৰত পাঠকৰ জাতিগত প্ৰমাণ পত্ৰখন ভুৱা নেকি? আৰু চাৰ্টিফিকেটখনক মই এইকাৰণে ভুৱা বুলি কৈছোঁ যে তেখেতৰ চাৰ্টিফিকেটখন অনলাইন মাৰিলে আপুনি গোটেই ভাৰতবৰ্ষত য'তে মাৰে তাৰে চাৰ্টিফিকেট তেখেতৰ ওলাব। কিন্তু তেখেতৰ চাৰ্টিফিকেট আমি দেখিছোঁ যে তেখেতৰ চাৰ্টিফিকেট অনলাইন যদি বৰ্তমান ওলাই তাৰমানে তেখেতৰ ছিগনেচাৰ যে নট ফাউণ্ড আহে তাৰমানে তেখেতৰ ছিগনেচাৰটো যেনে ADC পঢ়া নাই বা DC পঢ়া নাই। তাৰমানে বিজেপিৰ নেতাৰূপে হাজোত কাম কাজ আৰম্ভ কৰা ডাক্তৰ পাঠকৰ বিৰুদ্ধে বহু অভিযোগ আনিছে জাতি পৰিষদ আৰু সমতা সৈনিক দলে। দুয়োটা ভাতৃ সংগঠনে ৰাজ্যিক বিজেপিৰ সভাপতিলৈ প্ৰেৰণ কৰিছে অভিযোগ পত্ৰ। অনুসূচিত জাতিৰ উপসভাপতিৰ পৰা অব্যাহতি দিবলৈ জাতি পৰিষদে বাৰম্বাৰ অভিযোগ দিয়াৰ পাছতো কোনো গুৰুত্ব দিয়া নাই হেনো ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। আৰু ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, সন্মানীয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী, আমি দাবী জনাইছোঁ যে বেদব্ৰত পাঠকক অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি পদৰ পৰা অতি শীঘ্ৰে কৰ্তন কৰিবৰ কাৰণে দাবী জনাইছোঁ। গুৱাহাটীৰ মদঘৰীয়াত থকা পাঠকৰ চিকিৎসালয়খনৰ বিৰুদ্ধেও আছে নানানটা অভিযোগ। জাতিগত প্ৰমাণ পত্ৰখনৰ সন্দৰ্ভত এতিয়ালৈকে সাংবাদিকক কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই ডাক্তৰ পাঠকে। জাতিগত প্ৰমাণ পত্ৰখন যদি ভুৱা হয় তেনেহ'লে নিৰ্বাচন খেলিব নোৱাৰিব ডাক্তৰ পাঠকে। পাঠকক লৈ সৰব চৰ্চা এতিয়া হাজো শুৱালকুছি সমষ্টিত। হাজোৰ পৰা বিশ্বজিৎ দাসৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, আসাম টক্স।